আপুনি যি কামেই নকৰক কিয়, যদি আপোনাৰ সেই কামৰ ওপৰত বিশ্বাস আছে, তেন্তে কোনো বাধাই আপোনাৰ সেই কামক বন্ধ কৰিব নোৱাৰে। পৃথিৱীৰ বহু শ্ৰেষ্ঠ কাম ভয়ানক পৰিস্থিতিৰ বিৰুদ্ধে যুঁজি সম্পূৰ্ণ কৰিছে। এটা অপ্ৰিয় সত্য, যি ব্যক্তিয়ে সকলো সময়তে সকলোৰে সুখৰ কথা চিন্তা কৰে, সকলোৰে ভাল হোৱাটো চিন্তা কৰে, সকলোকে সন্মান কৰে, সেই ব্যক্তিজন জীৱনত সদায় অকলশৰীয়া হৈ ৰৈ যায়। আমাৰ আচৰণে আচলতে আমাৰ প্ৰতিবিম্ব। আনৰ পৰা প্ৰেম বিচাৰিলে নিজেও মৰম দিব লাগিব। আপুনি যদি আনৰ পৰা সন্মান বিচাৰে, তেতিয়াহ'লে সন্মান দিবলৈও শিকিব লাগিব। আনে আপোনাক বিশ্বাস কৰাটো বিচাৰিলে আপুনিও বিশ্বস্ত হৈ উঠিব লাগিব। আমি তুলি ৰখা ফটো এখনত একেলগে থিয় দিয়াসকলৰ বেছিভাগেই আচলতে আমাৰ প্ৰকৃত আপোন নহয়। আচলতে প্ৰকৃত আপোন সেইসকলহে, যি আমাৰ বিপদৰ সময়ত আমাৰ লগত একেলগে থিয় হয়। এই 6 প্ৰকাৰৰ মানুহ সদায় অসুখী। আনক ঈৰ্ষা কৰাসকল, মনত ক্ষোভ লৈ ফুৰাসকল, অত্যাধিক খঙাল লোকসকল, সন্দেহ কৰাসকল, আনৰ ওপৰত নিৰ্ভৰশীল হৈ থকাসকল, মিছলীয়াসকল তথা মিছাৰ আশ্ৰয় লোৱাসকল। আপুনি কৰা কৰ্মৰ ওপৰত বিশ্বাস ৰাখক, ৰাশিৰ ওপৰত নহয়। এটা কথা মনত ৰাখিব, ৰাম আৰু ৰাৱণৰ ৰাশি একেই আছিল, কিন্তু ভাগ্যই তেওঁলোকৰ কৰ্ম অনুসৰি ফলাফল দিছিল। কুঁৱাৰ ভিতৰলৈ যোৱা বাল্টিটো হেলনীয়া হৈ ডুব যোৱা বাবেহে পানী ভৰ্তি হৈ ওলাই আহে। এইটোৱে আমাৰ জীৱনৰো অংক। যি সৰু হ'ব জানে, স্বীকাৰ কৰি ল'ব জানে, যি মূৰ দোৱাব জানে, তেওঁহে আচলতে সফল হৈ মূৰ দাঙি উঠে। স্বাৰ্থপৰ আৰু অহংকাৰী মানুহৰ কিছুমান বিশেষ লক্ষণ: কেতিয়াও পৰাজয় স্বীকাৰ নকৰে, সকলো বিষয়তে তৰ্ক কৰিব বিচাৰে, যুক্তি দিলেও হাৰিব নিবিচাৰে, নিজৰ ক্ষমতা দেখুওৱাৰ চেষ্টা কৰে, সকলো বিষয়তে পাৰদৰ্শিতা দেখুৱায়, সকলোকে সন্দেহ কৰে, যি সন্মান কৰে তেওঁক দুৰ্বল বুলি ভাবে, মনত আঘাত লগাকৈ কথা কয়, নিজৰ স্বাৰ্থ আগত ৰাখে, মানুহৰ দুৰ্বল দিশটোত আঘাত কৰে, আনৰ প্ৰতিভাক সন্মান কৰিব নিবিচাৰে, নিজকে খুব বুদ্ধিমান বুলি ভাবে। আত্মসন্মান সকলোৰে আছে। আপুনি এজন মানুহক বাৰে বাৰে আঘাত কৰিব, এজন মানুহক বাৰে বাৰে বেয়া ব্যৱহাৰ কৰিব, বহুত কথা শুনাব, কিন্তু সেই মানুহগৰাকী বাৰে বাৰে উভতি আহিব, কাৰণ তেওঁ আপোনাক ভাল পায়। মনে মনে সকলো সহ্য কৰিব, কিন্তু এইখিনি বাৰে বাৰে চলি থাকিব বুলি আপুনি ভবাটো আপোনাৰ সম্পূৰ্ণ ভুল ধাৰণা। এই ধাৰণাবোৰ, এই চিন্তাবোৰ আপোনাৰ মনৰ পৰা বাহিৰ কৰক, কাৰণ সহ্য কৰা সীমা যেতিয়া পাৰ হৈ যায়, তেতিয়া মানুহে যিকোনো কাৰ্য কৰিব পাৰে, নিজকে শেষ কৰিব পাৰে বা আনকো ধ্বংস কৰি পেলাব পাৰে। এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ কথা হ'ল, সময়ৰ লগে লগে সকলোৱে প্ৰকৃত অৰ্থ বুজি পায়। এটা সময়ত তেওঁ বুজি নিশ্চয় পাব নিজৰ ভাল বেয়াখিনি। সেই সময়ত তেওঁ বুজি পাব কোনটো প্ৰেম, কোনটো অৱহেলা। প্ৰেম প্ৰকৃতাৰ্থত সন্মান আৰু আত্মসন্তুষ্টিৰ বস্তু। আত্মসন্মান ত্যাগ কৰি যদি কাৰোবাৰ পৰা কিছু সময় খুজি থকা হয়, তেন্তে সেয়া প্ৰেম হ'ব নোৱাৰে। য'ত প্ৰেম নাই, তাত থাকে কেৱল ইজনৰ সিজনৰ শাৰীৰিক প্ৰয়োজন পূৰণৰ ক্ষুধা। য'ত ইজনৰ সিজনৰ প্ৰতি সন্মান, ভাল লগাৰ কথা নাই, তাত থাকে মাথো সময় পাৰ কৰাৰ চাহিদা আৰু ইচ্ছা। প্ৰেম আচলতে সেয়া, য'ত কেৱল শাৰীৰিক আকৰ্ষণ নহয়, আধ্যাত্মিক আকৰ্ষণো থাকিব, প্ৰিয়জনৰ প্ৰতি শ্ৰদ্ধা সন্মান থাকিব, আৰু নিজৰ মাজতে মানুহজনক সুখী ৰখাৰ ঠাই থাকিব। সেয়াই ভালে ৰাখিবলৈ মানুহজনক পাবলৈ শ্ৰেষ্ঠ। সন্মান যদি কৰিবলগীয়া হয়, তেতিয়াহ'লে গুণ চাই কৰক, ধন সম্পত্তিৰ ফালে চাই নহয়। ভৰসা ৰাখিব লগা হ'লে আনৰ ওপৰত নহয়, নিজৰ ওপৰত ৰাখক। বিবাহ যদি কৰিবলগীয়া হয়, তেনেহ'লে সংগীৰ চৰিত্ৰ চাই বিয়াত বহক, ৰূপ চাই নবহিব। উপাৰ্জন চাই ব্যয় কৰক, চিন্তা গভীৰভাৱে কৰক, মন দি শুনক,
দৃঢ় মনেৰে সংকল্প লওক, যুক্তিৰে তৰ্ক কৰক, বিচাৰ কৰক শুদ্ধভাৱে। আন্তৰিকতাৰে সহায় কৰক, পৰিৱেশৰ সৈতে সহবাস কৰিবলৈ শিকক। সততাৰে ব্যৱসায় কৰক, সাৱধানেৰে চলা-ফুৰা কৰক। নিজৰ ওপৰত বিশ্বাস ৰাখক, ধৈৰ্যৰে অপেক্ষা কৰক। দান কৰক মুক্ত হস্তে।